বাংলাদেশী হিন্দুৰ আমি ভাৰতলৈ যাম ভাৰতত প্ৰৱেশ কৰিম বুলি চিঞৰিছে সীমান্তত শ শ বাংলাদেশী হিন্দুৱে প্ৰাণৰ ভয়ত ভাৰত বাংলাদেশ সীমান্তত বাংলাদেশী হিন্দুৰ চিঞৰ আমি লৈ আহিছো এটা বিশেষ খবৰ আৰু আজি আবেলিৰ ভাগৰ এটা বিশেষ দৃশ্য সীমান্তত চিঞৰিছে বাংলাদেশী হিন্দুৱে বৰ্তমানলৈকে অৱস্থান কৰি আছে বাংলাদেশী হিন্দু নিখাৰ ভাগলৈকে আৰু বাংলাদেশী হিন্দুৱে দিছে জয় শ্ৰীৰাম ধ্বনি সীমান্তত বাংলাদেশী হিন্দুৰ জয় শ্ৰীৰাম ধ্বনি ভাৰতলৈ যাম বুলিও চিঞৰিছে শ শ হিন্দু লোকে বাংলাদেশত প্ৰতাৰিত হিন্দু সুৰক্ষা দিম বুলি ইতিমধ্যে আশ্বাস দিছে ভাৰত চৰকাৰে বিশেষ কমিটি গঠন কৰিছে ভাৰত চৰকাৰে আৰু বাংলাদেশত নিৰ্যাতিত হিন্দুৰ নিৰাপত্তাৰ বাবে কমিটি গঠন কৰা হৈছে তাৰ মাজতে বাংলাদেশী হিন্দুৱে জয় শ্ৰীৰাম ধ্বনি দিছে সীমান্তত চিঞৰিছে ভাৰতত প্ৰৱেশ কৰিম ভাৰতলৈ যাম বুলি চিঞৰিছে বাংলাদেশী হিন্দুৱে আৰু কমিটি গঠন কৰিছে ইতিমধ্যে ভাৰতৰ গৃহ মন্ত্ৰালয়ে হিন্দু ধৰ্মাৱলম্বী লোকৰ নিৰাপত্তা সুনিশ্চিত কৰিব বিশেষ কমিটিয়ে আৰু ভাৰতেও এই পদক্ষেপ হাতত লৈছে বাংলাদেশী হিন্দুৰ হৈ ভাৰতীয় নাগৰিকসকলৰো নিৰাপত্তা সুনিশ্চিত কৰা দায়িত্ব কমিটিক দিয়া হৈছে আৰু বাংলাদেশত যেহেতু বহু ভাৰতীয় নাগৰিক আছে তেওঁলোকৰো নিৰাপত্তা সুনিশ্চিত কৰিব কমিটিয়ে বিএছএফৰ শীৰ্ষ বিষয়ৰ অধ্যক্ষতাত গঠিত হৈছে বিশেষ কমিটি আৰু বাংলাদেশ চৰকাৰে সঘন যোগাযোগ ৰক্ষা কৰিব এই কমিটিয়ে তাৰ মাজতে বাংলাদেশ ত্যাগ কৰিবলৈ বিচাৰিছে শ শ হিন্দু লোকে নতুন অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে বৈঠকত বহাৰ সিদ্ধান্ত ভাৰত চৰকাৰৰ হিন্দুৰ হৈ এবাৰ ভাৰত চৰকাৰে অৱশেষত এক গুৰুত্বপূৰ্ণ স্থিতি গ্ৰহণ কৰিছে বাংলাদেশৰ হিন্দুৰ হৈ ভাৰত চৰকাৰৰ বৃহৎ পদক্ষেপ আৰু ইয়াৰ লগতে বিশেষ দৃশ্য চাও মুখ্যমন্ত্রী কিন্তু বলছিল মুখ্যমন্ত্রী কিন্তু বলছিল যদি এবার ঘট খটাইলে কিন্তু ঢুকাই ঘট খটাইলে দরজা তারপরে কিন্তু খটখট হচ্ছে কথা বলবো কথা বলবো আৰু দৃশ্য দেখুৱাইছো ভাৰত বাংলাদেশ সীমান্তৰ এই দৃশ্য দেখিবলৈ পোৱা গৈছে যেহেতু শ শ বাংলাদেশী হিন্দু লোক বাংলাদেশ ত্যাগ কৰিবলৈ সাজু হৈ পৰিছে ভাৰতত প্ৰৱেশ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে ভাৰতলৈ যাম বুলি তেওঁলোকে চিঞৰিছে সীমান্তত চিঞৰিছে তৎসত্ত্বেও যিহেতু ভাৰত চৰকাৰে এনেদৰে প্ৰৱেশ কৰিবলৈ দিব নোৱাৰে বাংলাদেশী হিন্দু আৰু ভাৰত চৰকাৰৰ তৰফৰ পৰা কঠোৰ নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে সীমান্তত কাৰফিউ দিয়া হৈছে বিএছএফৰ সৈতে এই লোকসকলে বিএছএফ ঘটনাস্থলীত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে যিহেতু বাংলাদেশৰ পৰা শ শ লোক ওলাই অহা দেখিবলৈ পোৱা গৈছে আৰু জয় শ্ৰীৰাম ধ্বনি দিছে তেওঁলোকে ভাৰতত প্ৰৱেশ কৰিবলৈ দিব লাগে বুলি তেওঁলোকে দাবী উত্থাপন কৰি আহিছে আৰু ভাৰত চৰকাৰে আশ্বাস প্ৰদান কৰিছে বাংলাদেশত হিন্দুৰ সুৰক্ষাৰ বাবে বিশেষ কমিটি গঠন কৰিছে ভাৰতৰ গৃহ মন্ত্ৰালয়ে লগতে ভাৰতৰ গৃহ মন্ত্ৰালয়ৰ তৰফৰ পৰা বাংলাদেশৰ যে অন্তৱৰ্তীকালীন চৰকাৰৰ সৈতে আলোচনা কৰিব বুলি মন্তব্য কৰিছে আৰু ইতিমধ্যে চৰকাৰ গঠন কৰি যিহেতু বাংলাদেশৰ নাগৰিকৰ সুৰক্ষাৰ পণ লৈছে মহম্মদ ইউনুছে আৰু ইউনুছে ঘোষণা কৰিছে বাংলাদেশৰ সংবিধান ৰক্ষা কৰিব অন্তৱৰ্তীকালীন চৰকাৰে আৰু বাংলাদেশৰ অৰাজকতা দূৰ কৰাৰ প্ৰথম লক্ষ্য হ'ব নতুন চৰকাৰৰ আৰু একাংশ বাংলাদেশী হিন্দুৱে ভাৰতত প্ৰৱেশ কৰিবলৈ ভাৰতত থাকিবলৈ বিচাৰিছে জয় শ্ৰীৰাম ধ্বনি দিছে সীমান্তত আৰু সীমান্তৰে পৃথক দৃশ্য দেখিবলৈ পোৱা গৈছে কেমেৰাত দৃশ্যবন্দী হৈছে বিভিন্ন ঠাইত
এনেদৰে শ শ বাংলাদেশী হিন্দু লোক বা বাংলাদেশৰ সংখ্যালঘু লোক আহি সমবেত হৈছে আৰু এই লোকসকলক BSF বাধা প্ৰদান কৰিছে যিহেতু ভাৰত চৰকাৰৰ তৰফৰ পৰা বা কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা কঠোৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে প্ৰশাসনক যাতে কোনো এজন লোকো ভাৰতত প্ৰৱেশ কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি BSF কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু BSFৰ সন্মুখত এই ধ্বনি দিছে লোকসকলে আমি ভাৰতত যাম ভাৰতত থাকিম ইণ্ডিয়া যাম বুলি মন্তব্য কৰা দেখিবলৈ পোৱা গৈছে আৰু জয় শ্ৰীৰাম ধ্বনি দিছে ভাৰত বাংলাদেশ সীমান্তত মুখ্যমন্ত্রী কিন্তু বলছিল আমরা মোটামুটি শুনলাম এই 9টা থেকে 9:30 প্রথম যে বাংলাদেশের কিছু মানুষ বর্ডার এলাকায় ভিড় করছে তারা ইন্ডিয়া ঢোকার চেষ্টা করছে তখন থেকে এই পর্যন্ত যেটা আমি এইমাত্র আসলাম দেখছি যে কিছু লোক আছে কিন্তু আমরা বাইরে খবর নিচ্ছি আর কি দেখছি যে যতটা মানুষ এখানে ঢুকবে বলে আছে তার থেকে দ্বিগুণ মানুষ আছে দেখার জন্য যেমন আমরা ইন্ডিয়ান মানুষগুলো এখানে দেখার জন্য আছি ওইরকম বাংলাদেশেরও কিছু মানুষ দেখার জন্য আছে তারা আর্মিরা বা আমাদের BSF-এর মধ্যে ওদের কথোপকথন হচ্ছে আমাদের লোকাল প্রশাসন ওরা খবর নিচ্ছে যে ওরা বেশিরভাগ আছে দেখার জন্য এখনও এই অবস্থায় আছে সকাল থেকে মোটামুটি অনেকটা ভিড় ছিল এখন আস্তে আস্তে সবাই সরে যাচ্ছে এই যে সেখান থেকে কিছু স্লোগানও শোনা যাচ্ছে হ্যাঁ স্লোগান শোনা যাচ্ছে শুনতেছি আমাদের ওই কিছু লোক বলতেছে যে জয় শ্রীরাম এই যে একটু উস্কানিমূলক স্লোগান এটা তো ঠিক না ওরা তো বলছে আমরা ভারতে যেতে চাই ভারতে যে আসতে চাইলে তো সেটা সম্ভব না আইনি পদ্ধতিতে আসতে হবে হুবহু ওই কাটাতে টপকে আসবে এটা তাতে ভারতের নাগরিক হবে সেটা তো না কতগুলো পদ্ধতি আছে আর হুবহু আসতে চাইলে কী কারণ আছে কী অসুবিধা আছে এখানে নিরাপত্তা কতটা দেখছেন BSF-এর নিরাপত্তা যথেষ্ট আছে আগের থেকে ফোর্স বাড়ানো হয়েছে আগে থেকে ফৌজ বাড়ানো আছে এবার যদি আরও কিছু দেখে ফৌজ বাড়বে যেটা আমরা আমাদের CI সাহেবের সাথে আমরা ফোনে কথা বললাম